গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন এগৰাকী যুৱ লেখিকা মনিকা দাসৰ ময়ো এদিন খোজ কাঢ়িম উন্মোচন কৰা হয়। 15 বছৰ ধৰি বিছনাত পৰি আছিল মনিকা। চিকিৎসকে জনাইছিল যে আৰু 7 মাহে জীয়াই থাকিব। তেতিয়াই পৰিকল্পনা কৰিছিল জীয়াই থাকিব লাগিব আৰু মই এদিন খোজ কাঢ়িম। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ডাক্তৰ নন্দিতা দেৱীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক তথা গায়ক চিকিৎসক অঞ্জনজ্যোতি চৌধুৰী, লেখিকা গীতালি বৰা, ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, ইলা দেৱী, লেখিকা ইলা দেৱী অধিকাৰীকে ধৰি অন্যান্য ব্যক্তিসকল। লগতে অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মনিকা দাস ৰাজ্যখনৰ এগৰাকী প্ৰতিভাৱান যুৱ লেখিকা। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈছিল, বিচনাত ঠাৰি পাতি লাগি আছিল, কিন্তু মনৰ শক্তি চিকিৎসকৰ চিকিৎসাৰ অন্তত খোজকাঢ়িবলৈ সক্ষম হয় প্ৰতিভাৱান যুৱ লেখিকাগৰাকী। আচলতে আত্মজীৱনী এখন লিখিব পৰাকৈ মোৰ জীৱনটো সমৃদ্ধ হয় বুলি ভবা নাছিলোঁ, আৰু মই বিশেষকৈ কবিতাই লিখিছিলোঁ আৰু নিজৰ কথাবোৰ সদায় মই কবিতাৰে কৈ যাম বুলিয়েই ভাবিছিলোঁ। কিন্তু যিহেতু মই 13 বছৰ শয্যাশায়ী হৈ আছিলোঁ আৰু তাৰ পাছত মোৰ চিকিৎসাৰ বাবে স্বেচ্ছাসেৱী সংগঠন সহযোগ নামৰ এটা সংস্থাই মোক যেতিয়া GMCত এডমিট কৰি মোৰ ট্ৰিটমেণ্ট কৰিলে, মোৰ চিকিৎসা কৰিলে, আৰু তাত মই 17 মাহ চিকিৎসাধীন হৈ থকা অৱস্থাত মোৰ 4টা জটিল অস্ত্ৰোপচাৰ হ'ল। তাৰ পাছত মই খোজকাঢ়িব পৰা হ'লোঁ, আৰু এই সমগ্ৰ কথাখিনি জানি আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে মোক তেতিয়াই কৈছিল যে তুমি তোমাৰ জীৱনৰ এই ঘটনাখিনিক লৈ এখন কিতাপ কৰা, আত্মজীৱনী কৰা। তেতিয়া মই গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন এগৰাকী যুৱ লেখিকা মনিকা দাসৰ ময়ো এদিন খোজ কাঢ়িম উন্মোচন কৰা হয়। 15 বছৰ ধৰি বিচনাত পৰি আছিল মনিকা। চিকিৎসকে জনাইছিল যে আৰু 7 মাহে জীয়াই থাকিব। তেতিয়াই পৰিকল্পনা কৰিছিল জীয়াই থাকিব লাগিব আৰু মই এদিন খোজ কাঢ়িম। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ডাক্তৰ নন্দিতা দেৱীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক তথা গায়ক চিকিৎসক অঞ্জনজ্যোতি চৌধুৰী, লেখিকা গীতালি বৰা, ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, ইলা দেৱী, লেখিকা ইলা দেৱী অধিকাৰীকে ধৰি অন্যান্য ব্যক্তিসকল। লগতে অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মনিকা দাস ৰাজ্যখনৰ এগৰাকী প্ৰতিভাৱান যুৱ লেখিকা। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈছিল, বিচনাত ঠাৰি পাতি লাগি আছিল, কিন্তু মনৰ শক্তি চিকিৎসকৰ চিকিৎসাৰ অন্তত খোজকাঢ়িবলৈ সক্ষম হয় প্ৰতিভাৱান যুৱ লেখিকাগৰাকী। আচলতে আত্মজীৱনী এখন লিখিব পৰাকৈ মোৰ জীৱনটো সমৃদ্ধ হয় বুলি ভবা নাছিলোঁ, আৰু মই বিশেষকৈ কবিতাই লিখিছিলোঁ আৰু নিজৰ কথাবোৰ সদায় মই কবিতাৰে কৈ যাম বুলিয়েই ভাবিছিলোঁ। কিন্তু যিহেতু মই 13 বছৰ শয্যাশায়ী হৈ আছিলোঁ আৰু তাৰ পাছত মোৰ চিকিৎসাৰ বাবে স্বেচ্ছাসেৱী সংগঠন সহযোগ নামৰ এটা সংস্থাই মোক যেতিয়া GMCত এডমিট কৰি মোৰ ট্ৰিটমেণ্ট কৰিলে, মোৰ চিকিৎসা কৰিলে, আৰু তাত মই 17 মাহ চিকিৎসাধীন হৈ থকা অৱস্থাত মোৰ 4টা জটিল অস্ত্ৰোপচাৰ হ'ল। তাৰ পাছত মই খোজকাঢ়িব পৰা হ'লোঁ, আৰু এই সমগ্ৰ কথাখিনি জানি আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে মোক তেতিয়াই কৈছিল যে তুমি তোমাৰ জীৱনৰ এই ঘটনাখিনিক লৈ এখন কিতাপ কৰা, আত্মজীৱনী কৰা। তেতিয়া মই